ভাস্কৰ্যই বিভিন্ন সময়ত অসম ভ্ৰমণলৈ অহা প্ৰখ্যাত লোকসকলক চমৎকৃত কৰি তুলিছে। ব্ৰিটিছ প্ৰশাসকেই হওক, মোগল সাম্ৰাজ্যৰ পৰা অহা পৰিব্ৰাজকেই হওক বা ইউৰোপৰ পৰা অহা আন লোকসকলেই হওক, ভাৰতীয় লেখকেই হওক, এই স্থাপত্যসমূহৰ আৰ্হি আৰু নিৰ্মাল শৈলীক প্ৰশংসা নকৰাকৈ কোনেও থকা নাই। দিখৌ নৈৰ কাষৰী হৰাগুৰি চাপৰি, ফকীৰে সজালে মঠ, চকুৰি ভকতে লয় আল্লাৰে নাম, মাধুৰী বনৰে কঠ। এয়া এটা লোকগীত। এইদৰে বৰ্ণিত ব্যক্তিজন আছিল শ্বাহ মিৰাণ বা শ্বাহ মিলান। তেওঁ এজন চুফী সাধক আছিল। হুজুৰ বাগদাদৰ পৰা আহি হৰাগুৰি চাপৰিত তেওঁ বসবাস কৰিছিল। সপ্তদশ শতিকাৰ মাজভাগত স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনত তেওঁ আহিছিল। আজান পীৰ দৰগাহ হৰাগুৰি চাপৰিৰ সেই ঠাইত নিৰ্মিত হৈছে, যি ঠাইত আজান পীৰে 120 জন ভকতক লৈ তাতে ধৰ্ম প্ৰচাৰ কৰিছিল। শিৱসাগৰৰ দৰ্শনীয় স্থাপত্যসমূহৰ পটভূমিৰূপে আছে ব্ৰহ্মপুত্ৰ, দিখৌ, দিচাং আদি নদীসমূহ, দক্ষিণ দিশে থকা পাহাৰসমূহ আৰু বিশাল সমভূমি অঞ্চল। নগৰখনত অৱস্থিত ৰাজকীয় স্মাৰক, দুৰ্গ, নদী পাৰৰ ভূদৃশ্য, প্ৰতিৰক্ষা চকী, বিশাল বিশাল পুখুৰী আৰু গড়খাৰসমূহৰ মাজত সামৰিক, ধৰ্মীয়, আধুনিক, মধ্যযুগীয় আদি ভিন্ন ধৰ্মী উপাদান একেলগে সান্মিহলি হৈ আছে। অসমৰ আন আন নগৰত প্ৰাকৃতিক আৰু মানৱসৃষ্ট স্মাৰকৰ এনে সমাৱেশ কেতিয়াও দেখিবলৈ পোৱা নাযায়। এই স্মাৰকসমূহে তাহানি অসমৰ অৰ্থনৈতিক সমৃদ্ধি আৰু ৰাজনৈতিক অৱস্থাৰ স্বাক্ষৰ বহন কৰি আছে। ঐতিহ্য নগৰ হিচাপে শিৱসাগৰৰ গৌৰৱ অষ্টাদশ শতিকাতে শেষ হোৱা নাই। ঊনবিংশ শতিকা আৰু পিছৰ কালছোৱাতো এই চহৰৰ অন্যান্য সাংস্কৃতিক যাত্ৰাত বহু নতুন দিশ জড়িত হৈ পৰিছে। নগৰখনৰ চুকে কোণে ঔপনিৱেশিক যুগৰ স্মাৰকেৰে ভৰি আছে। ঊনবিংশ শতিকাৰ নিৰ্মাণ প্ৰযুক্তিৰ নিদৰ্শন দিখৌ নদীৰ কপিলগা দলঙে অসমৰ বহু মানুহক এতিয়াও বিস্ময়াভিভূত কৰি আহিছে। শিৱসাগৰ নগৰৰ লগত অসমীয়া সাহিত্যৰ আধুনিক যুগৰ তাৎপৰ্যপূৰ্ণ ইতিহাস জড়িত হৈ আছে। প্ৰথম ছপাশাল, অৰুণোদয় আলোচনীৰ প্ৰতিষ্ঠাই হওক বা ঊনবিংশ শতিকাৰ সাহিত্যিক কৰ্মৰাজিয়ে হওক, 1946 খ্ৰীষ্টাব্দত আমেৰিকান বেপ্টিষ্ট মিছনেৰে প্ৰকাশ কৰা অৰুণোদয়ে অসমীয়া সাহিত্যত আধুনিক যুগৰ শুভাৰম্ভ ঘটাইছিল এই শিৱসাগৰতে। কিয় ঐতিহ্য নগৰী হিচাপে ঘোষণা কৰিব লাগে শিৱসাগৰক? শিৱসাগৰৰ বেছিভাগ ভৱন, অন্যান্য স্থান, চৌপাশৰ অঞ্চলসমূহ বিভিন্ন ৰাজ্যিক আৰু কেন্দ্ৰীয় চৰকাৰৰ আইনৰ অধীনত এতিয়াও সংৰক্ষিত হৈ আছে। নগৰখনৰ এইসমূহ আপুৰুগীয়া সম্পদ সংৰক্ষণ আৰু প্ৰতিপালনৰ বাবে সীমিত পুঁজি এতিয়াও যোগান ধৰি থকা হৈছে। সেয়েহে এই কীৰ্তিচিহ্নসমূহ বৰ্তমান আংশিকভাৱে ভাল বা মধ্যমীয়া সংৰক্ষণ ব্যৱস্থাৰেহে সংৰক্ষিত হৈ আছে। এইবোৰৰ প্ৰকৃত যথোপযুক্ত সংৰক্ষণ, সংবৰ্ধন আৰু সৌন্দৰ্যকৰণৰ কামবোৰ সঠিকভাৱে কৰিবলৈ শিৱসাগৰক ৰাজ্যিক ঐতিহ্য ক্ষেত্ৰ, ষ্টেট হেৰিটেজ চাইট বা ৰাজ্যিক ঐতিহ্য নগৰী, ষ্টেট হেৰিটেজ চিটি ৰূপে ঘোষণা কৰিব লাগে। শিৱসাগৰত থকা কীৰ্তিস্তম্ভসমূহৰ চৌপাশৰ প্ৰাকৃতিক পৰিৱেশে অসমীয়া জাতিৰ পৰিশীলিত বসতি পৰিকল্পনাৰ আভাস দিয়ে। এনে পৰিকল্পনাৰ অন্তৰ্গত দৃশ্যাংশত চমৎকাৰ সৌধসমূহৰ সৈতে অতি সূক্ষ্ম ৰূপত সংলগ্ন হৈ আছে খেতি পথাৰৰ মাজে মাজে সজা অসংখ্য আলিবাট আৰু দূৰ দূৰণিৰ পথাৰলৈ যোৱা পথবোৰ। এই সংহত ইণ্টিগ্ৰেটেড প্ৰণালী অক্ষুণ্ণ ৰাখিবলৈ ঐতিহ্য সংৰক্ষণৰ শেহতীয়া পদ্ধতিসমূহ শিৱসাগৰৰ দ্ৰুতগতিত ঘটি থকা বিস্তাৰৰ প্ৰতি লক্ষ্য কৰি এই ঐতিহ্যসমূহ সঠিক পৰিকল্পনাৰে ৰক্ষা কৰা বৰ জৰুৰী হৈ পৰিছে। এই স্মৃতিস্তম্ভসমূহ ৰক্ষা কৰিবলৈ আমাৰ হাতত বিভিন্ন আইনী ব্যৱস্থা আছে যদিও এক সংহত আৰু সুচিন্তিত প্ৰচেষ্টাৰ জৰিয়তেহে স্থানসমূহ ভালদৰে সংৰক্ষণ কৰিবলৈ সক্ষম হ'ব পৰা যাব। এই দিশবোৰ বিবেচনা কৰি শিৱসাগৰক ঐতিহ্য ক্ষেত্ৰ ৰূপে বা ঐতিহ্য নগৰী ৰূপে ঘোষণা কৰা উচিত। কেনেকৈ শিৱসাগৰক ঐতিহ্য ক্ষেত্ৰ বা ঐতিহ্য নগৰী ৰূপে ঘোষণা কৰিব পাৰি? Silent, please. Silent. Assam Heritage Tangible Protection, Preservation, Conservation and Maintenance Act 2020 অধীনত একোখন ঠাইক ঐতিহ্য ক্ষেত্ৰ হেৰিটেজ সাইট ৰূপে ঘোষণাৰ ব্যৱস্থা আছে। উপযুক্ত আইনৰ 3 সাবসেকশন A, সাবসেকশন Roman 1, 3 সাবসেকশন A, Roman 2, 6(1), 6(2), 8, 13 আৰু 14 ধাৰাৰ অধীনত শিৱসাগৰক ঐতিহ্য ক্ষেত্ৰ হেৰিটেজ সাইট ৰূপে বা ঐতিহ্য নগৰী হেৰিটেজ চিটি ৰূপে ঘোষণা কৰিব পাৰি। অথবা দ্য আসাম এনচিয়েন্ট মনুমেণ্টছ এণ্ড ৰেকৰ্ডছ এক্ট 1959ৰ সংশ্লিষ্ট ধাৰাৰ অধীনত ঐতিহ্য ক্ষেত্ৰ ৰূপে ঘোষণা কৰিব পাৰি। শিৱসাগৰক ঐতিহ্য ক্ষেত্ৰ বা ঐতিহ্য নগৰ ঘোষণা কৰাটো ইউনেস্কোৰ 1972 চনৰ বিশ্ব সাংস্কৃতিক আৰু প্ৰাকৃতিক ঐতিহ্য সংৰক্ষণ ঘোষণাৰ লগত সম্পূৰ্ণৰূপে খাপ খাই পৰে।
ৰাজ্য চৰকাৰে শিৱসাগৰক ঐতিহ্য নগৰী ৰূপে ঘোষণা কৰিবলৈ ভাৰত চৰকাৰক অনুৰোধ কৰিব পাৰে। ভাৰত চৰকাৰে দ্য এনচিয়েণ্ট মনুমেণ্টছ এণ্ড আৰ্কিঅলজিকেল চাইটছ এণ্ড ৰিমেইনছ এক্ট 1958 অধীনত এনে ঘোষণা দিব পাৰে। মই মাননীয় সাংস্কৃতিক মন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছোঁ মনোযোগ দিবৰ কাৰণে। মই এই কথাটো উল্লেখ কৰিছোঁ, দ্য এনচিয়েণ্ট মনুমেণ্ট এণ্ড আৰ্কিঅলজিকেল চাইটছ এণ্ড ৰিমেইনছ এক্ট 1958 ভাৰত চৰকাৰৰ এই আইনে এখন ঠাইক ঐতিহ্য নগৰী ৰূপে ঘোষণা কৰিব পাৰে। আনহাতে ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰক শিৱসাগৰক নেশ্যনেল হেৰিটেজ চিটি ডেভেলপমেণ্ট এণ্ড আগমেণ্টেশ্যন যোজনা অন্তৰ্ভুক্ত কৰিবলৈ অনুৰোধ কৰিব পাৰে। ভাৰতবৰ্ষৰ 13খন এনেকুৱা ঠাই আছে যি 13খন নগৰক ইতিমধ্যে এনেকৈ ভাৰত চৰকাৰে নেশ্যনেল হেৰিটেজ চিটি ঘোষণা কৰিছে। শিৱসাগৰক ঐতিহ্য ক্ষেত্ৰ বা ঐতিহ্য নগৰ ঘোষণা কৰিলে কি লাভ হ'ব? শিৱসাগৰক ৰাজ্যিক ঐতিহ্য ক্ষেত্ৰ বা ৰাজ্যিক ঐতিহ্য নগৰ ঘোষণা কৰিলে শিৱসাগৰৰ গুৰুত্ব সাংঘাতিক বৃদ্ধি পাব। ভাৰত চৰকাৰৰ আইকনিক চাইটৰ ঘোষণাৰ সৈতে ই খাপ খাই পৰিব। ভাৰতৰ জয়পুৰ আৰু আহমেদাবাদ নগৰৰ দৰে ই ভাৰতবাসীৰ চকুত এখন প্ৰখ্যাত চহৰ হৈ পৰিব। শিৱসাগৰক ৰাজ্যিক ঐতিহ্য নগৰী ঘোষণা কৰিলে ইউনেস্কোৰ ওচৰত ইয়াক এখন বিশ্ব ঐতিহ্য নগৰী ৱৰ্ল্ড হেৰিটেজ চিটি ৰূপে দাবী উত্থাপন কৰি স্বীকৃতি আদায় কৰাৰ বাট মুকলি হৈ পৰিব। সন্মানীয় সদস্য, নহয় আপোনাৰ হাতত 2.5 মিনিট আছে। কিবা যদি গুৰুত্বপূৰ্ণ আছে শেষ হৈ যাব মানে কিবা নকৰি পেলাই আপুনি ক'ব পাৰে ইম্পৰ্টেণ্ট পইণ্টখিনি। শেষ হৈ যাব মোৰ। ই ভাৰতীয় তথা বিশ্বৰ পৰ্যটকসকলৰ দৃষ্টি আকৰ্ষণ কৰাৰ লগতে ঘৰুৱা পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰস্থল হৈ পৰিব। অসমবাসী আকৌ এবাৰ ইয়াৰ ঐতিহ্য গৌৰৱ আৰু স্বাভিমানৰ প্ৰতি সচেতন হৈ পৰিব। পৰ্যটন বৃদ্ধিৰে শিৱসাগৰৰ ব্যৱসায় বাণিজ্য বৃদ্ধি হ'ব আৰু বৃহৎ পৰিমাণে চৰকাৰী ৰাজহ বৃদ্ধি হ'ব। শিৱসাগৰ বিশ্বৰ এক আকৰ্ষণীয় পৰ্যটন ক্ষেত্ৰ হৈ উঠিব। ভৱিষ্যতৰ সপোন। শিৱসাগৰক এবাৰ ঐতিহ্য নগৰ বা ঐতিহ্য ক্ষেত্ৰ ৰূপে ঘোষণা কৰাৰ পাছতে বিত্তীয় আৰু সাংস্কৃতিক বিষয়ৰ যোগ্য বিশেষজ্ঞৰ দ্বাৰা বিষয়সমূহ চোৱা চিতা কৰাব লাগিব। তেতিয়া স্থাপত্য, নগৰ পৰিকল্পনা, ইতিহাস, প্ৰত্নতত্ত্ব, ঐতিহ্য অধ্যয়ন, সাহিত্যৰ ইতিহাস আদি ভিন ভিন বিষয়ত বিশেষজ্ঞসকলক প্ৰকল্পটোৰ সৈতে জড়িত কৰি এই ঐতিহ্য নগৰখনক এক অন্যান্য আয়তন দিব পৰা যাব। চৰকাৰে শিৱসাগৰক ঐতিহ্য নগৰ পৰিচালনা প্ৰাধিকৰণ নামেৰে এক পৰিচালনা ব্যৱস্থা গঢ়ি তুলিব পাৰিব আৰু এই প্ৰাধিকৰণে এই সপোনৰ প্ৰকল্পক সাকাৰ কৰি তুলিবৰ বাবে প্ৰয়োজন হোৱাৰ সকলো ধৰণৰ পৰিকল্পনা আৰু সমন্বয় সাধন সম্ভৱ কৰি তুলিব পাৰিব। সৰ্বোপৰি এই সপোনৰ প্ৰকল্প আগবঢ়াই নিব পাৰিলে সমগ্ৰ অসমীয়া জাতি চৰকাৰৰ ওচৰত কৃতজ্ঞ হৈ পৰিব। আহক পঞ্চদশ অসম বিধানসভাই শিৱসাগৰক ঐতিহ্য ক্ষেত্ৰ বা ঐতিহ্য নগৰ ৰূপে ঘোষণা কৰাৰ সংকল্প গ্ৰহণ কৰোঁ। আহক আমি অসমীয়া জাতি আৰু অসমৰ জনগণৰ আটাইতকৈ গৌৰৱৰ স্থলী শিৱসাগৰক বিশ্বৰ সন্মুখত উজ্বলাই তোলো। ধন্যবাদ। অখিল গগৈ। মই মাত্ৰ দুটা কথা যোগ দিবলগীয়া আছে। অধ্যক্ষ মহোদয়, ইতিমধ্যে শিৱসাগৰ নগৰখনক মই সম্পূৰ্ণৰূপে চাফ চিকুণৰ কাম আৰম্ভ কৰি দিছোঁ। আপুনি জানে যে অহা অক্টোবৰ মাহৰ পৰা আমাৰ টুৰিষ্ট ছিজন আৰম্ভ হ'ব। তাৰ আগতে সাংঘাতিক ধৰণৰ পৰিকল্পনা আৰম্ভ কৰিছোঁ আৰু বিশ্বৰ যিকোনো ঠাইৰ পৰা বা ভাৰতীয় টুৰিষ্ট অহাৰ লগে লগে যাতে তাক সঁচাকৈ সন্মান কৰিবলগীয়া আৰু অত্যন্ত আকৰ্ষণীয় স্থান ৰূপে গঢ়ি তুলিব পাৰি তাৰ কাৰণে মই বৃহৎ পৰিকল্পনা গ্ৰহণ কৰিছোঁ আৰু আশা কৰিছোঁ যে অসমৰ কাজিৰঙালৈ অহা টুৰিষ্ট, তাৰ পাছত মাজুলীলৈ যোৱা টুৰিষ্ট, সেই চেইনডাল আমি শিৱসাগৰলৈকে লৈ যাম আৰু শিৱসাগৰৰ পৰা পুনৰ গুৱাহাটীলৈ ঘূৰাই পঠিয়াবৰ কাৰণে যি ধৰণৰ এটা চেইন তৈয়াৰ কৰিব লাগে তাৰ কাৰণে ইতিমধ্যে মই টুৰিষ্ট অপাৰেটৰসকলৰ লগত কথা পতা আৰম্ভ কৰিছোঁ। মই আপোনালোকক এই কথা ক'ব খুজিছোঁ, মোৰ এই সামগ্ৰিক পৰিকল্পনাৰ লগত কেৱল ঐতিহ্যৰ সম্পদ জড়িত হৈ নাথাকিব, তাৰ লগত টুৰিজিমৰ লগত হিউমেন টাচ এটা মই তাতে সংযোগ কৰিব খুজিছোঁ আৰু সেই কাম ইতিমধ্যে আৰম্ভ কৰি দিছোঁ। মই আপোনালোকক অনুৰোধ জনাইছোঁ, অসমৰ সকলো বিধানসভাৰ অধ্যক্ষ মহোদয়, মুখ্যমন্ত্ৰী মহোদয়, আমাৰ সাংস্কৃতিক মন্ত্ৰী মহোদয়, অসমৰ মন্ত্ৰীমণ্ডলী আৰু অসমৰ 126 জন বিধায়কক মই অনুৰোধ জনাইছোঁ, অক্টোবৰ মাহত আপোনালোক সকলো শিৱসাগৰলৈ আহক। আমি নৱেম্বৰ মাহত আছাম ফেষ্টিভেলৰ জৰিয়তে শিৱসাগৰক ভাৰতবৰ্ষৰ সকলো ঠাইৰ মানুহে জানিব পৰাৰ ব্যৱস্থা কৰিব খুজিছোঁ আৰু তাৰ পৰৱৰ্তী সময়ত জানুৱাৰী মাহত আমি গ্ৰাম্য ক্ৰীড়া ফেষ্টিভেল পাতি ইয়াক এখন নতুন ঠাইৰূপে পৰিগণিত কৰিব খুজিছোঁ। আমাৰ সমষ্টি, মই শেষত এটাই বাক্য ক'ব খুজিছোঁ, সাংস্কৃতিক মন্ত্ৰী মহোদয়, মুখ্যমন্ত্ৰী মহোদয় আৰু অধ্যক্ষ মহোদয়, আমাৰ সমষ্টিৰ কাৰণে আপোনালোকে 100 কোটি টকাৰ মাত্ৰ ইনভেষ্টমেণ্ট কৰক। মই আপোনালোকক এইটো নিশ্চয়তা প্ৰদান কৰিব পাৰোঁ যে এই 100 কোটি টকাৰ যদি ইনভেষ্টমেণ্ট হয় তেতিয়াহ'লে বছৰি 1000 কোটি টকাৰ ব্যৱসায় বাণিজ্য আৰু ৰাজহ সংগ্ৰহৰ ব্যৱস্থা আমি কৰি দিব পাৰিম। মই এইখিনি কৈয়ে আকৌ এবাৰ অনুৰোধ কৰিছোঁ যাতে শিৱসাগৰক ঐতিহ্য নগৰী
বা ঐতিহ্য ক্ষেত্ৰৰূপে ঘোষণা কৰা হয় ইয়াত যাতে আজি প্ৰস্তাৱ গ্ৰহণ কৰা হয় এইখিনিকে কৈ মোৰ বক্তব্য সামৰণি মাৰিছো জয় আই অসম ধন্যবাদ সাংস্কৃতিক বিভাগৰ মন্ত্ৰী মহোদয় মোৰ এটা নহয় নালাগে এইটো মেম্বাৰৰ তেখেতৰ অধিকাৰ এইটো নালাগে নালাগে ইয়াত আপুনি যোৱা বছৰ কৈ দিলে আপুনি মই এটা কথা নাই নাই নতুন বিধায়কৰহে এইটো সময় নালাগে ইয়াত তেখেতক মাত্ৰ